আজি ৰঙিয়া আৰক্ষী থানাৰ চৌহদত ৰঙালী বিহু উদযাপিত হৈছে আৰু আজিৰ এই পবিত্ৰ মুহূৰ্তত পবিত্ৰ ক্ষণত সমগ্ৰ অসমবাসীক আপোনালোকৰ চেনেলত থৈ দি অসম আৰক্ষী তথা ৰঙিয়া আৰক্ষী তৰফৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি ইয়াত অতিকৈ ভাল লাগিছে, এটা ধুনীয়া এটা মাহোল দেখা গৈছে। ইয়াত আমি বিহু উদযাপন কৰিলোঁ। ইয়াত স্থানীয় লোকসকলে আমাৰ বয়োজ্যেষ্ঠসকলে ৰঙিয়াৰ বিভিন্ন দিশত সামাজিক ক্ষেত্ৰত, অৰ্থনৈতিক ক্ষেত্ৰত, ৰাজনৈতিক ক্ষেত্ৰত, সামাজিক ক্ষেত্ৰত, সাংস্কৃতিক ক্ষেত্ৰত জড়িত ব্যক্তিসকলে আহি ইয়াত আমাৰ অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰিলে, আমাক আশীৰ্বাদ দিলে। আমি আশা কৰিছোঁ আগন্তুক দিনত ৰাইজৰ আশীৰ্বাদ লৈ পেলাই ৰঙিয়া অঞ্চলৰ শান্তি শৃংখলা অটুট ৰখাৰ লগতে জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰা, জীৱনৰ সম্পত্তি সুনিশ্চিত কৰা, এই গোটেইখিনি পদক্ষেপ আমি ল'ব পাৰিম বুলি আশা ৰাখিছোঁ। Yadati,